গাইজ আকৌ এবাৰ আহি গ'লোঁ আপোনালোকৰ ওচৰত আপোনালোকৰ মৰমৰ বাবে ফাইনেলি আমাৰ মম আহি আছে অ' মম এইপিনে আহা আৰু মমে কিমান ধুনীয়াকৈ মাত দিয়ে আপোনালোকেতো জানে হা হা পানী খাব মমে আমাৰ পানী খাব এতিয়া আমি পানী খাম ৰেবতি ৰেবতি আৰু এইটো আমাৰ ৰেবতি নাজিমৰ ৰেবতি আৰু আমাৰ মম মম কৈ দিয়া হেল্ল' বুলি কৈ দিয়া হেল্ল' বুলি ক'লে মম কৈ দিয়া কি হ'ল কৈ দিয়া ধুনীয়া কৈ দিয়া ভালকে কৈ দিয়া ভালকে মম মানে এতিয়া কলগছ টানিলে না সেইটো কাৰণে অলপ গৰম উঠি আছে নহ'লে মম মৰমত থাকিলে আপোনালোকক সকলো কিমান ধুনীয়াকৈ মাতে মম মাতি দিয়ে এবাৰ মাতি দিয়ে এফালে নহয় সকলো অসমবাসীক আমাৰ মমে আশীৰ্বাদ দিলে নমস্কাৰ দিলে আপোনালোকে কমেণ্ট বক্সত জনাব লগ পাই বাটত আৰু ওপৰত আমাৰ বিনোদ আছে এতিয়া বৰ্তমান মানে তেওঁৰ মাহতটো ঈদৰ কাৰণে ঘৰলৈ গৈছে আৰু ঈদৰ শুভেচ্ছা দিলোঁ কাজিৰঙাৰ পৰা অসমবাসীক মমে আকৌ কৈ দিয়া ধুনীয়াকৈ এটা মাত দি দিয়া কৈ দিয়া